এয়া চাওকচোন, ৰাস্তাতে আজি ঘপককৈ কাম এটাতে ওলাই যাওঁতে হাতী দেখা পালোঁ। মাউতজনে ধুনীয়াকৈ ৰাস্তা কাষে আনি আছে আৰু দেখা পাই মই ৰ'বই নোৱাৰিলোঁ, চিধা হাতীটোৰ ওচৰলৈ গ'লোঁ আৰু হাতীটোক খাদ্য খাবলৈ দিলোঁ। হাতীক মই সদায় গণেশ দেৱতাৰ আন এটা ৰূপ বুলিয়ে ভাবোঁ, মানে গণেশ দেৱতা বুলিয়ে ভাবোঁ আৰু। তো মই আশীৰ্বাদ ল'লোঁ আৰু ভালে কুশলে থাকিবলৈ বা নতুন বছৰ আহি আছে, তো বছৰবোৰ ভালে যাবলৈ লগ পালোঁ। লগ পাই বৰ ভাল লাগিলে। খাদ্য খাবলৈ দিলোঁ, কল দিলোঁ, ব্ৰেড দিলোঁ। তেনেকৈ ৰাস্তা কাষত লগ পালোঁ আৰু মোৰ তেনেকৈ ভিডিঅ' কৰিবলৈ সুবিধা নহ'ল, অকণমান কৰি আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আমাৰ ঘৰতে আগতে কোম্পানী বাগান আছিলে ওচৰত, ঘৰৰ ওচৰত। তো মই কোম্পানী বাগানত উঘলাবলৈ বহুত হাতী আনিছিলে। আমাৰ ঘৰত কলবাৰী আছিলে, সেই কলবাৰী কল খোৱাবলৈ আনিছিলে আৰু আমি তেতিয়া খাদ্য খাবলৈ বহুত দিছিলোঁ, কল দিছিলোঁ খাবলৈ, কলগছ কাটি কাটি দিছিলোঁ খাবলৈ। তেতিয়াই হাতীক খাদ্য খাবলৈ দিয়া, মানে আজি 22 বছৰ আগতে। তো আজি আকৌ খুৱাবলৈ পালোঁ, এনেকৈ হাতীক খাদ্য খুৱাবলৈ পালোঁ। ব্ৰেড খাবলৈ দিলোঁ, কল খাবলৈ দিলোঁ আৰু মনতে বহুতে আনন্দ লাগিলে দেই।